আজি মহিষ মৰ্দিনীৰ অধিবাস মহাষষ্ঠী কিন্তু কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণে ৰাজ্যত ম্লান পেলাইছে দুৰ্গা পূজাৰ আনন্দ উল্লাস আজিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুৰাগীৰ আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ চিকিৎসাকৰ্মীয়ে সমস্বৰে মায়াবিনী ৰাতিৰ বুকুত গীতেৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় অনুৰাগীসকলে উল্লেখ্য যে কাইলৈ পালন কৰিবলগীয়া বিশ্ব হৃদয় দিৱসৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বাইক ৰেলী এই বাইক ৰেলীৰ পূৰ্বে অনুষ্ঠিত কৰা হয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠানত উপস্থিত থাকে নাৰায়ণা হস্পিটেলৰ সঞ্চালক ডাক্তৰ সাগনিক সাহা হস্পিটেলৰ অধীক্ষক ডক্টৰ সমৰ দত্ত জনসম্পৰ্কৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি দাসকে ধৰি চিকিৎসাকৰ্মীসকল জানো আমাৰ হিয়াৰ আপোন জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে আমাক সকলোকে যথেষ্ট বিয়োগ দিছে তো আজি আমাৰ হাৰ্ট দিৱসৰ যোনটো আমি ৰেলী ওলাম তাৰে আৰম্ভণিতে আমি জুবিন গাৰ্গ আমাৰ মৰমৰ জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি দি আমাৰ যিমানখিনি আমি চেষ্টা কৰিব পাৰোঁ জুবিন গাৰ্গৰ লিগেচিটো আমি কেৰি কৰিবৰ কাৰণে তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে আমি হাৰ্টৰ সজাগতা শিবিৰ সজাগতা ৰেলী এটা হাৰ্টৰ দিৱস হিচাপে ৰেলীটো আমি নাৰায়ণা হস্পিটেলৰ পৰা আৰম্ভ কৰি আমি আমিনগাঁও চেক গেটত আমি ৰিটাৰ্ণ কৰি পেলাই আমি ৰেলীটো আমি হাছাংচাৰী হাইস্কুলৰ পৰা আকৌ আমি তাৰ পৰা ঘূৰি পেলাই আকৌ নাৰায়ণা হস্পিটেলত আহি ইয়াতে এখন সজাগতামূলক সভা আমি কৰিম তাৰপিছত আমি ৰেলী ডিছকাছ কৰিম নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮১১২২ মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।